নমস্কাৰ বন্ধুসকল মই সুমিত কুমাৰ চক্ৰৱৰ্তী এছকে টিউটৰিয়েললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত আমি এটা গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট আৰু ইণ্টাৰেষ্টিং বস্তু আমি ইয়াতে আলোচনা কৰিম, যেটো হ'ল হাউ টু ফাইণ্ড দ্য ইউনিট ডিজিট। ঠিক আছে, এনেকুৱা ধৰণৰ অংক হাউ টু ফাইণ্ড দ্য ইউনিট ডিজিট বা হোৱাট ইজ দ্য ইউনিট ডিজিট অফ দিছ, এনেকুৱা ধৰণৰ অংক প্ৰায় প্ৰত্যেকটো কম্পিটিটিভ এক্সামত আহি থাকে। দেখিবলৈ টান লাগিলেও আমি কিছুমান ট্ৰিক যদি আমি শিকি লওঁ তেনেহ'লে এই অংকবিলাক একদম সহজ হৈ যাব। উইদিন ছেকেণ্ডছ মই আৰু এবাৰ কৈছোঁ, কেই ছেকেণ্ডমানৰ ভিতৰতে আমি অংকবিলাক সমাধান কৰিব পাৰিম। তেনেহ'লে আমি আজি ক্লাছটো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে এনেকুৱা আছে, আমি ইংৰাজীটো অলপমান বুজি লওঁ। এনেকুৱা আছে 254 প্লাছ 506, ইয়াত ইউনিট ডিজিট কি হ'ব? ইউনিট ডিজিট যেতিয়া আমাক উলিয়াব দিব আমি সদায় কনচেনট্ৰেট কৰিম আমাৰ ইউনিট ডিজিটৰ ওপৰত। গতিকে আমি বাকীবোৰ যোগ কৰিব দৰকাৰ নাই, আমি 4 and 6 যোগ কৰিলে কি হ'ব? 10। গতিকে ইউনিট ডিজিটটো হ'ব 0। ঠিক আছে, গ'ল। নেক্সট আমি আহিম যে 729 into 28, এইটো কি হ'ব? আগৰ দৰে ঠিক একেদৰে 9 আৰু 8 এই দুটা ইউনিট ডিজিট, গতিকে আমি এই দুটা পূৰণ কৰিম। 7 into 9 72। ঠিক আছে, তাৰ ইউনিট ডিজিট কি? 2। গতিকে গোটেই মাল্টিপ্লিকেশ্যনৰ ইউনিট ডিজিটটো হ'ব 2। কিন্তু কেছটো আহিব ইয়াৰ ক্ষেত্ৰত। এতিয়া আমি কৰিম কি, কেনেকৈ উলিয়াম? গতিকে বেছিভাগ ক্ষেত্ৰত এইবিলাক পৰীক্ষাত আশা কৰি লাভ নাই। আমাক এনেকুৱা ধৰণৰ টু দি পাৱাৰত কিবা এটা সংখ্যা দিছে, তাত টু দি পাৱাৰত কিছু এটা সংখ্যা আছে, তাৰ ইউনিট ডিজিটটো, এই গোটেই ফলটোৰ ইউনিট ডিজিটটো আমাক উলিয়াব লাগে। বহুত ছাত্ৰ ছাত্ৰী কি কৰে, এই টপিকটো কি কৰে, স্কিপ কৰি যায়, কিয়নো সঠিক ট্ৰিকটো নজনাৰ কাৰণে এইটো হয়। আজি তোমালোকে এইটো ক্লাছত গোটেই ট্ৰিকটো শিকি ল'বা, ক্লাছটো শেষলৈকে চোৱা। ইউনিট ডিজিটৰ ওপৰত অহা অংক কেতিয়াও কম্পিটিটিভ এক্সামত মিছ নহয়। তেনেহ'লে আমি আমাৰ ছেকেণ্ড ট্ৰিকটো লৈ আহিম। এতিয়া আমি ফাৰ্ষ্ট ট্ৰিকটো তেনেহ'লে ট্ৰিক নম্বৰ 1, যদি সংখ্যাটোত মই এক্সাম্পল দিম, যদি 0, 1, 5 আৰু 6 থাকে, আৰু এবাৰ কৈছোঁ 0, 1, 5 আৰু 6 থাকে, তেনেহ'লে নো চেঞ্জ লিখি ল'ব পাৰা। 0, 1, 5, 6 থাকিলে নো চেঞ্জ লিখি ল'ব পাৰা। এতিয়া মই এটা এক্সাম্পল লৈছোঁ। এক্সাম্পলটো এনেকুৱা ধৰণৰ যে 25 to the power 257। ঠিক আছে, ইয়াত কি আছে? ইউনিট ডিজিটত 5, ওপৰত কি পাৱাৰ আছে দেখিবলৈ দৰকাৰ নাই। যদি 5 থাকে, 0, 1, 5, 6 যদি 5 থাকে তেনেহ'লে ইউনিট ডিজিটটো হ'ব 5। হ'লনে? খুব সহজ। গতিকে এইটো দেখাৰ লগে লগে আমি ডাইৰেক্টলি লিখি দিব পাৰিম। আমি যদি ট্ৰিক নম্বৰ 1টো জানো তেনেহ'লে 25 to the power 257 যি নহওক, 1, 2, 3, 4 যি নহওক, এনেকুৱা যিমানে পাৱাৰ নাথাকক কিয় এনচাৰটো কি হ'ব? 5। তো 5 হ'লে ওপৰত যি পাৱাৰ থাকক নো চেঞ্জ। একজেক্টলি 6ৰ ক্ষেত্ৰতো হ'ব, 0 আৰু 1ৰ ক্ষেত্ৰতো হ'ব। এতিয়া আমি চাই লৈছোঁ কেনেকৈ হয়, কনচেপ্টটো কি, হোৱাট ইজ দ্য কনচেপ্টটো কি, কেনেকৈ হয় এইটো আমি জানি থ'ব লাগিব, কিয়নো আমি শিকিলে গোটেইখিনি শিকিম, আধা নিশিকোঁ। ঠিক আছে, এতিয়া 0, 1, 5, 6, 0 to the power 0, 0 to the power যিখিনি হওক, যিয়ে নহওক 0 to the power 0 হ'ব। 1 to the power 1ৰ ওপৰত যিখিনি পাৱাৰ নাথাকক কিয় 1 হ'ব। আমি চাম 5 আৰু 6 লিখি লৈছোঁ। 5 to the power 1 is equal to 5, 5 to the power 2 is equal to 25, 5 to the power 3 is equal to 125, 5 to the power 4 is equal to 625। যিমানে আমি কৈ নাযাওঁ কিয় ইউনিট ডিজিট সদায় কি 5, নো চেঞ্জ। Similarly, 6 to the power 1 is equal to 6, 6 to the power 2 is equal to 36, 6 to the power 3 is equal to 36 into 6। ঠিক আছে, 6 to the power 4 is equal to 7 আহিব, 6 into 6 36, 6 carry 3 9 12। ঠিক আছে, ইয়াতো পাৱাৰ আমি যিমানে বঢ়াই গৈ আছোঁ কিন্তু ইউনিট ডিজিটটো সলনি হোৱা নাই। তেনেহ'লে আমাৰ কি হ'ল যে ট্ৰিক নম্বৰ 1, 0, 1, 5, 6 থাকিলে কি হ'ব? নো চেঞ্জ। 0, 1, 5, 6 থাকিলে কি হ'ব? নো চেঞ্জ লিখি ল'ব পাৰা। এতিয়া আহিব ট্ৰিক নম্বৰ 2। আমি আগতে কি পালোঁ? 0, 1, 5, 6 নো চেঞ্জ, যি থাকক আমি ডাইৰেক্টলি বহাই দিম সেই নাম্বাৰটোৱে। এতিয়া ট্ৰিক নম্বৰ 2 আহিব দুটা সংখ্যা 4 আৰু ইফালে
9 অলপমান চেঞ্জ হয় টিক নম্বৰ 2 অলপমান চেঞ্জ হয় তাৰ আগতে আমি টেবিলটো বনাই লওঁ 4 to the power 1 is equal to 4 4 to the power 2 is equal to 16 4 to the power 3 is equal to 64 4 to the power 4 is equal to 4 into 256 similarly আমি 9 tot loi aho 9 to the power 1 is equal to 9 9 to the power 2 is equal to 81 9 to the power 3 is equal to 729 9 to the power 4 is equal to 6561 দুটা ক্ষেত্ৰতে সেম কন্ডিশন যদি অড থাকে যদি পাৱাৰ 2 4 পাৱাৰ 2 অড থাকে 1 বা 3 থাকে তেতিয়া একো চেঞ্জ হোৱা নাই হৈছে জানো 4 ইয়াৰ ইউনিট ডিজিট 4 ইয়াতো ইউনিট ডিজিট 4 যেতিয়া ইভেন থাকে 2 আৰু 4 ত তেতিয়া হৈ যায় 6 তেতিয়ালে আমি কনক্লুজনত কি লিখিম 4 অড হলে পাৱাৰ টু যদি অড হয় পাৱাৰ লিখি দিছো পাৱাৰ অড হলে নো চেঞ্জ পাৱাৰ টু যদি অড হয় সাপোজ 404 টু দি পাৱাৰ 73 ইয়াত ডাইৰেক্টলি আমি লিখিব পাৰিম যেহেতু এটো অড নাম্বাৰ গতিকে এটো 4 হ'ব ক্লিয়াৰ নো চেঞ্জ এতিয়া যদি 4 ৰ পাৱাৰ ইভেন হয় তেনে হ'ব 6 4 ৰ পাৱাৰ যদি অড হয় তেনে হ'ব নো চেঞ্জ 4 ৰ পাৱাৰ যদি ইভেন হয় তেনে 6 एग्जांपल লৈ লও 4 to 4 to the power 64 যেহেতু এটা 64 টু ইভেন গতিকে 4 এই ইউনিট প্লেস টু হ'ব 4 ৰ জায়গাত 6 ক্লিয়ার তেনে হলে এখিনি ক্লিয়ার হৈ গল 4 অড হলে নো চেঞ্জ দ্যাট ইজ 4 4 ইভেন হলে 6 লিখি লব পাৰা সিমিলারলি ইয়াতো আমি যদি চাও ইয়াতে অড হলে 9 9 ঠিকে আছে অড এটু 3 1 টু অড 3 টু অড গতিকে 9 9 ঠিকে আছে ইউনিট ডিজিটত যেটি ইভেন হয় 2 বা 4 হয় তেতে কি হৈ যায় 1 ইয়াতো 1 আছে ইয়াতো 1 আছে সিমিলারলি আমি এনেকে লিখিম 9 ৰ ক্ষেত্ৰত 9 যদি অড হয় সেম নো চেঞ্জ আৰু এটো যদি ইভেন হয় তেন্তে হ'ব 1 ক্লিয়ার 4 হলে যদি অড হয় নো চেঞ্জ 9 ত অড হলে নো চেঞ্জ যদি 4 ত ইভেন হয় তেনলে 6 9 ত ইভেন হলে 1 তেনলে যদি আমি এটো কৰো 29 টু দি পাৱাৰ 29 কেনে হ'ব কি হ'ব অড যেহেতু এটো ইউনিট ডিজিট হ'ব 9 আকৌ 29 টু দি পাৱাৰ 28 যদি হয় এটো ইভেন নম্বৰ হয় গতিকে এটো হ'ব 1 ক্লিয়ার ইয়াৰ পিছত আমি ট্ৰিক নম্বৰ 3 পিনে আহিম ইয়াৰ পিছত টিক নম্বৰ 3 আৰু টিক নম্বৰ 3 টু কৰি দিলে আমি ইউনিট ডিজিটৰ যিমানখিনি আছে আমি হেক কৰিব পাৰিম এটা আমি টিক নম্বৰ 3 লৈ আহিম টিক নম্বৰ 3 আমাৰ যিকিটা বাদ পৰি গৈছিলে যিকিটা ডিজিট বাদ পৰি গৈছিলে 3 2 3 7 8 2 3 7 8 ঠিক আছে মই টেবিল সাইডা বনাই ৰাখিছো বুজিবলৈ সুবিধা হোৱাৰ কাৰণে ইয়াত অলপমান চেঞ্জ হ'ব ৰুলটো অলপমান চেঞ্জ হ'ব আমি যদি এখানে যাও 5 লৈকে লিখিছো মই 2 টু দি পাৱাৰ 102 2 টু দি পাৱাৰ 204 8 16 32 প্রত্যেকটাতে ইউনিট ডিজিট বেলেগ বেলেগ ইয়াতো সেম 3927 81 243 793 17 84268 ঠিক আছে এতিয়া এটো তুমি ভালকে এই টেবিল সাইডে যদি ভালকে আমি অবজার্ভ কৰো ভালকে চাও তেনলে আমি দেখিম এটা বস্তু এই সাইডে এখানে কমন আছে যে 4 বাৰৰ পিছত 1 2 3 4 সাইডে হল এই 2 টু আকৌ ৰিপিট কৰিছে হৈছে নে ইয়াত আছে 1 2 3 4 এই 3 টু আকৌ ৰিপিট হৈছে এই ডিজিটত সিমিলারলি 1 2 3 4 এই 7 টু আকৌ ৰিপিট হৈছে 8 4 2 6 5 নম্বৰ বাৰত ৰিপিট হৈছে নে তাৰ মানে প্ৰত্যেক চাৰিটা কৈ চাৰিটা পাৱাৰৰ পিছত আকৌ ইউনিট ডিজিটটো ৰিপিট হয় প্ৰত্যেক চাৰিটা পাৱাৰৰ পিছত ইউনিট ডিজিটটো এবাৰ
ৰিপিট হয় আকৌ সাইডে দি যাব আকৌ এবাৰ ৰিপিট হ'ব আৰু সাইডে দিব আৰু ৰিপিট হ'ব তো এই বস্তুটো ইয়াৰ সামাৰিটোক লৈ ইয়াৰ কনসেপ্টক লৈ আমি কি কৰিব পাৰো আমি অংকবিলাক সমাধান কৰিব পাৰো এই 2 3 7 8 মই एग्जांपल লৈ লৈছো তে সাপোজ মই এটা एग्जांपल লৈছো 7 অক লৈ ঠিক আছে সাপোজ 257 to the power 49 ঠিক আছে এতিয়া 7 এইটোৰ ইউনিট ডিজিটটো কি হ'ব আমাৰ এইটো ইউনিট ডিজিট আছে 7 গতিকে যেহেতু 4 বাৰৰ পিছে পিছে ইউনিট ডিজিটটো ৰিপিট হয় আমি ইয়াক কি কৰিব পাৰো কমাই আনিব পাৰো কেনেকৈ কমাই আনিব পাৰো 49 কমাই আনিব পাৰো কেনেকৈ 49 divided by 4 1 times 4 9 নামি আহিল 9 2 times 8 ৰিমাইন্ডাৰ কিমান 1 গতিকে এটো 49 লিখি আমি 257 to the power 1 obviously 257 to the power 1 is 257 into digit of 7 clear next example এটা লব পাৰো suppose 243 to the power 243 to the power 42 ঠিক আছে যেহেতু 3 আছে আমি এই 42 টো কমাই আনিব পাৰিম কেনেকৈ কমাই আনিম 4 42 একবাৰ 4 দুই নামিল নেজা 0 ঠিক আছে তো রিমাইন্ডার কিমান 3 সরি রিমাইন্ডার কিমান 2 তো 3 to the power 2 that is 3 into 3 into digit হবো 9 ঠিক আছে আমি এই দুটা নলম আমি এইটোকে লম তো 42 পাওয়ার টু কমাই আনি কি কৰিব পাৰি 2 কৰিব পাৰি কেনেকৈ 4 টা ভাগ দি যেটো ৰিমাইন্ডাৰ থাকিব এতিয়া আৰু এটা কৰো সাপোজ 268 to the power 52 ঠিক আছে ইয়াক আকৌ 4 ৰে ডিভাইড কৰিব পাৰো 52 4 1 4 1 2 3 সরি 3 1 2 এবার তো মিলি গল রিমাইন্ডার 9 এবার কি হবে রিমাইন্ডার যদি না থাকে তাহলে 268 এর পাওয়ার টু কি হবে 0 নহয় আমি 4 বুলি লিখিব লাগিব যদি রিমাইন্ডার না থাকে রিমাইন্ডার 1 2 3 লৈকে থাকিব পারে যদি না থাকে তাহলে আমি কি কৰিম ইয়াক 4 বুলি ধৰি লম এটা 4 বুলি ধৰি ললে এটা যদি আমি ইয়াক 4 বুলি ধৰি লম তাহলে 8 to the power 4 যদি আমার মনে থাকে 8 to the power 4 ইউনিট ডিজিট কি আছে তাহলে পূরণ করি 8 into 8 into 8 into 8 64 ইয়া তো 64 ইয়ার 4 ইয়ার 4 আমি ইউনিট ডিজিট কেটা হলাম 4 into 4 16 গতিকে কি হবে ইউনিট ডিজিট 6 ক্লিয়ার ঠিক আছে এতিয়া এনেকুৱা ধৰণৰ কোশ্চেন আহিলে আশা কৰো সকলে কি কৰিব পাৰিব সলভ কৰি দিব পাৰিব আমি ট্ৰিক 1 ট্ৰিক 2 আৰু ট্ৰিক 3 ভালকৈ যদি আমি ৰিভিজন দিও ভাল যদি মনত পেলাই ৰাখো আৰু এই ধৰণৰ অংক যদি আমি কিছু অংক প্ৰেক্টিস কৰি লও তেনেহলে সবে কি কৰিব পাৰিম উইদিন সেকেন্ডস মই কলো উইদিন সেকেন্ডস আমি কি কৰিব পাৰিম এইবিলাক আনসার উলিয়াব পাৰিম আৰু কেতিয়াও এইবিলাক কোশ্চেন আমি পৰীক্ষাত এৰি থৈ নাহো ঠিক আছে নেক্সট আমি এটা ডাঙৰকে एग्जांपल লম যিবিলাক পৰীক্ষা সচৰাচৰ দি থাকে তেনেকুৱা এটা एग्जांपल লৈ আজি ক্লাসটো ইয়াতে শেষ কৰিম তো আমি এনেকুৱা এটা অংক লৈছো ঠিক আছে এটো হল what is the unit digit in 3 to the power 61 into 6 to the power 51 into 7 to the power 63 এনেকুৱা ধৰণৰ অংক কম্পিটিটিভ এক্সামত প্ৰায় আহি থকা দেখা যায় আৰু তোমালোকে কি জানি এনেকুৱা ধৰণৰ অংক কম্পিটিটিভ এক্সামত পাই আহিছা ঠিক আছে ইয়াতে আমি কি কৰিম যেহেতু 3 আছে আমি 61 ক কি কৰিম 4 ৰে ভাগ কৰি পাওয়ারটো কমাই আনিম 61 ক যদি 4 ৰে ভাগ কৰা যায় তেনে 4 1 times 4 2 1 5 times 20 that is 1 গতিকে 3 পাওয়ার কি হবে 1 into এটা আমি জানিছো 6 এর পাওয়ার জি নহক आंसर डायरेक्टली কি হবে 6 into 7 এর উপরে পাওয়ার আছে 3 গতিকে আমি 63 ক 4 ৰে ডিভাইড কৰিব লাগিব 4 1 times 4 2 3 5 times 20 রিমাইন্ডার 3 গতিকে 7 এর পাওয়ার কি হবে 3 7 into 7 into 7
ঠিক আছে ইয়াত আমি কৰি লও 3 into 6 18 into 7 into 7 49 into 7 এটা আমি এই দুটা ইউনিট ডিজিট লম আগত বুজাই দৰে 77 8 into 9 72 into 7 that is এইটো লম এইটো আৰু এইটো লম 14 আমাৰ আনসাৰটো কি হ'ব 4 তো এনেকুৱা ধৰণৰ কিছু অংক তোমালোকে ঘৰতে প্ৰেক্টিস কৰি ল'ব পাৰা ভিডিওটো গোটেইখিনি বস্তু কভাৰ কৰা হৈছে ট্ৰিক বিলাক একচুয়ালি ট্ৰিক বিলাক মেইন অংক আমি কিমানে নকৰো কিয় ট্ৰিক বিলাক যদি মন থাকে যিকোনো অংক অন দা স্পট পৰীক্ষা আমি কৰিব পাৰিম আশা কৰো ভিডিওটো সকলোকে ভাল লাগিব আৰু ভাল লাগিলে আগলৈকে শেয়াৰ কৰিব যাতে সকলোৱে বস্তুখিনি বুজিব পাৰে আৰু উপকৃত হয় তেনেহলে মই আজি এই ভিডিও মই ইয়াতে অন্ত পেলাইছো এনেকুৱা ধৰণৰ টপিক লৈ মই আৰু এটা নতুন ভিডিও লৈ মই ভৱিষ্যতত উপস্থিত হ'ম ধন্যবাদ